Dear students, today I'm going to discuss a chapter, My Country, India. So, মোৰ পিছৰ ক্লাছটো তোমালোকক কৈছিলোঁ কেনেকৈ মোগলবিলাক ভাৰতলৈ আহিছিল আৰু ভাৰতত অহাৰ পাছত কেনেকৈ এখন হিউজ এম্পায়াৰ কিংডম এষ্টাব্লিছ কৰিছিল আৰু মই তোমালোকক আৰু কি দেখাইছিলোঁ মনত পৰিছেনে? I also showed you some pictures of some great historical monuments built by the Mughal emperors. Like Taj Mahal, Jama Masjid, Red Fort. Yes, okay. So today I will discuss these chapters in detail. Before I go to the text, my text chronology যোৱাৰ আগতে I would like to show you some pictures. আৰু এই পিকচাৰ কেইখনে তোমালোকক চেপ্টাৰটো ভালকৈ বুজাত সহায় কৰিব, ঠিক আছে? So let's start. So this is your text. So this is the first picture. This is Mughal Emperor. Do you know from where did the Mughal come to India? Yes, the Mughal came to India from Uzbekistan. You remember it? And Uzbekistan is a country located in the western part of our country. Okay. And after the Mughal came to India, they established a huge empire in our country and they ruled in our country for 300 years. For 300 years, remember it. প্ৰায় 300 বছৰ ৰুল কৰিছিলে. So this was the map of the time. সেই সময়ত ইণ্ডিয়ান মেপ মানে এনেকুৱা আছিলে. আৰু চোৱা ইণ্ডিয়াৰ অলমষ্ট দ্য হোল কাণ্ট্ৰি এই মোগলবিলাকে ৰুল কৰিছিলে, ঠিক আছে? Now let's go to the third picture. আৰু সেইদিনা মই কি কৈছিলোঁ? Mughal Empire was established by Babur. Babur was the first king of Mughal dynasty or Mughal emperor. আৰু বাবৰৰ পিছত কোন আছিলে? হুমায়ুন. আৰু হুমায়ুনৰ পিছত কোন আহিলে? আকবৰ. আকবৰৰ পিছত জাহাংগীৰ. জাহাংগীৰৰ পিছত শ্বাহজাহান, দেন ঔৰংজেব আৰু পিছত আছিলে. ঠিক আছে? So mainly these 6 rulers are prominent. এটা মনত ৰাখিবা তোমালোকে. And we all know that Akbar. Akbar was the most popular, most famous, and he was the greatest of all the Mughal emperors. এইটো মনত ৰাখিবা. আৰু তোমালোকে জানা আকবৰ কোৰ্টৰ এজন very famous minister was there. কি নাম আছিলে? বীৰবল. তোমালোকে বীৰবলৰ কাহিনী চবেই শুনিছা নে নহয়? So Birbal was known for his cunningness. Okay. So this is Babur, who established the Mughal Empire. And after Babur, this is Humayun. মনত ৰাখিবা. হুমায়ুন. বাবৰৰ পিছত কোন আহিলে? হুমায়ুন আহিলে. আৰু হুমায়ুনৰ পিছত কোন আহিলে? আকবৰ. ৰিমেম্বাৰ ইট. আকবৰ আহিলে. আকবৰৰ পিছত কোন আহিলে? Jahangir. This is Jahangir. And after Jahangir, Shahjahan. Shahjahan's বিষয়ে তোমালোকে শুনিছা? Yes, who built the very famous Taj Mahal, right? So Taj Mahal is one of the 7 wonders of the modern world. So মনত ৰাখিবা. Shahjahan was built by, Taj Mahal was built by Shahjahan. Next, Aurangzeb. So Aurangzeb was the last powerful king of Mughal dynasty, Mughal emperors. After Aurangzeb, the Mughal emperor started declining. Declining মানে লাহে লাহে মানে ইমান ডাঙৰ Mughal emperorখন কিংডমখন লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰিছিলে. After Aurangzeb, মনত ৰাখিবা. So Aurangzeb was the last powerful Mughal rulers. Okay. And already I told you, among all the Mughal emperors, it was Akbar who was the greatest. আৰু কি কৰিছিলে?
বাবৰে চোৱাচোন যেতিয়া বাবৰে ৰুল কৰি আছিলে এখন ইণ্ডিয়া মেপখন দেখিছেনে দিছ ইজ দ্য ইণ্ডিয়ান মেপ আৰু যেতিয়া বাবৰে ৰুল কৰি আছিলে চোৱা এই গোটেই পাৰ্টটো দিছ পাৰ্ট হোল অফ দিছ পাৰ্ট বাবৰে কি কৰিছিলে নিজৰ কিংডমত ইনক্লুড কৰিছিলে এইফালে তোমাৰ মাৰাঠীবিলাক আছিলে এইফালে আছিলে ৰাজপুতবিলাক আছিলে আৰু বহুত ধৰণৰ কিংবিলাকে সৰু সুৰা কিংবিলাকে কি কৰিছিলে ইণ্ডিয়াত ৰুল কৰি আছিলে আৰু আকবৰে কি কৰিলে গোটেই সৰু সুৰা যিমানবিলাক কিংডম আছিলে এম্পায়াৰ আছিলে সিহঁতক একলগ কৰিছিলে একলগ কৰি পেলাই কি কৰিছিলে এখন এষ্টাব্লিছ এ ভেৰি বিগ হিউজ এম্পায়াৰ এণ্ড আকবৰ কি আছিলে হি ৱাজ ভেৰি জেনাৰেছ হি ৱাজ ভেৰি কাইণ্ড হাৰ্টেড আৰু আকবৰে যদি কাৰোবাৰ লগত যুদ্ধ কৰিছিলে ফাইট কৰিছিলে সেইবিলাকক কি কৰিছিলে সদায় খুব ভালকৈ ট্ৰিট কৰিছিলে এনিমি টাইপ মানে কি কৰা নাছিলে ট্ৰিট কৰা নাছিলে চ' হি ৱাজ ভেৰি পপুলাৰ ইভেন এমাং দ্য আদাৰ কিংছ অ'কে চ' আকবৰে যেতিয়া ৱেন আকবৰ বিকেম দ্য কিং আকবৰ যেতিয়া কিং মানে হৈছিল হি ৱাজ অনলি 13 years old কিন্তু সৰুতেই ৰজা হৈছিলে তাৰ দেউতাকজন নাম আছিলে হুমায়ুন হুমায়ুন যেতিয়া মৰি গ'ল মৰি যোৱাৰ পিছত কি হ'ল আকবৰে খুব কম বয়সতে ৰজা হ'ব লগা হৈছিলে হি বিকেম দ্য কিং অনলি ৱেন হি ৱাজ 13 years old ঠিক আছে আৰু যেতিয়া ৰজা হৈ পেলাই কি কৰিছিলে তাৰ যিজন মিনিষ্টাৰ আছিলে সেই মিনিষ্টাৰজনে আকবৰক বহুত হেল্প কৰিছিলে আৰু আকবৰে ৰজা হোৱাৰ পাছতে হি হেড টু ফেচ লট অফ ডিফিকাল্টি হি হেড টু ফাইট উইথ দ্য ৰাজপুত ৰাজপুত যিবিলাক কিং আছিলে এই ৰাজপুত কিংবিলাক বহুত পাৱাৰফুল আছিলে আৰু সেই পাৱাৰফুল ৰাজপুত কিংবিলাকৰ লগত সি ফাইট কৰিব লগা হৈছিলে ঠিক আছে আৰু এই ৰাজপুত কিংবিলাক দেখিছেনে এই যিবিলাক ৰাজপুত কিঙৰ কথা ক'লোঁ দিছ ৰাজপুত কিংছ ৰুল ইন ৰাজস্থান এই পাৰ্টটো দেখিছেনে ৰাজস্থানত তাহাঁতে কি এই ৰাজস্থান এই পাৰ্টটোত ৰাজপুত কিংবিলাকে ৰুল কৰিছে যেনেকৈ ৰাণা প্ৰতাপ সিং ৰাণা সংগ এইবিলাক মানে কি হ'ল ভেৰি পাৱাৰফুল কিংছ অফ ৰাজপুত আৰু যেতিয়া এইডোখৰতে দিল্লী আছিলে হয়নে এইডোখৰতে দিল্লী আছে আৰু যেতিয়া আকবৰে কি হ'ল মোগল এম্পায়াৰ হৈছিলে তেতিয়া এই ৰাজপুতবিলাকৰ লগত ফাইট কৰিব লগা হৈছিলে ঠিক আছে অ'কে নেক্সট এয়া ৰাণা প্ৰতাপ সিং এইবিলাকৰ লগতো এইবিলাক ওৱান অফ দ্য হি ৱাজ ভেৰি পাৱাৰফুল কিং অফ ৰাজপুত এতিয়া লাহে লাহে কি হ'ল মোগল এম্পায়াৰখন যেতিয়া ৱেন ঔৰংজেব লাষ্ট পাৱাৰফুল কিং অফ মোগল প্ৰথমতে আহিলে বাবৰৰ পিছত কোন আহিলে হুমায়ুনৰ পিছত আহিলে আকবৰৰ পিছত আহিলে জাহাংগীৰৰ পিছত আহিলে শ্বাহজাহানৰ পিছত আহিলে ঔৰংজেব আৰু যেতিয়া ঔৰংজেবে ইণ্ডিয়াত ৰুল কৰিব আৰম্ভ কৰিলে তো তেতিয়া কি হ'ল মোগল এম্পায়াৰখন লাহে লাহে কি হৈ গ'ল ইট বিকেম উইক কি কাৰণে বিকজ ছাম অফ দ্য ভেৰি পাৱাৰফুল ৰুলাৰ্ছ এমাৰ্জ সেইটো সময়ত কি কৰিছিলে কিছুমান বহুত বেছি পাৱাৰফুল ৰজা ওচৰৰ পৰা যায় কি কৰিলে এমাৰ্জ হ'ব ধৰিলে ঠিক আছে আৰু সেই পাৱাৰফুল ৰুলাৰবিলাকৰ লগত ঔৰংজেব আৰু তাৰ পিছৰ যিবিলাক কিং আছিলে সেইবিলাকে ফাইট কৰিব লগা হৈছিলে আৰু ফাইট কৰি দুৰ্বল হৈ গৈছিলে সেইকাৰণে লাহে লাহে মোগল এম্পায়াৰখন ধ্বংস হৈ যাব ধৰিলে আৰু যিবিলাক শক্তিশালী ৰজাৰ লগত মোগল এম্পায়াৰবিলাকে ঔৰংজেব বা তাৰ বাকী যিবিলাক মোগল এম্পায়াৰবিলাকে ফাইট কৰিব লগা হৈছিল তাৰ ভিতৰত আছিলে এজন শিৱাজী ৱাজ এ ভেৰি পাৱাৰফুল ৰুলাৰ আৰু কি হ'ল এই শিৱাজী সেই ছত্ৰপতি শিৱাজী তোমালোকে নাম শুনিছা চ' হি ৱাজ ওৱান অফ দ্য ভেৰি পাৱাৰফুল ৰুলাৰ অফ ইণ্ডিয়া আৰু he was the man or he was the king who established a kingdom called Marathi kingdom তোমালোকে মহাৰাষ্ট্ৰ নাম শুনিছানে মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰতে কি কৰিছিলে এই শিৱাজীয়ে মাৰাঠী কিংডমখন কি কৰিছিলে ষ্টাব্লিছ কৰিছিলে ঠিক আছে আৰু যেতিয়া শিৱাজীয়ে
কিং হৈ আছিলে তেতিয়া কি কৰিছিলে হি হেড টু ফাইট উইথ দ্য মোগলছ এজ ৱেল মোগলবিলাকৰ লগত ফাইট কৰিব লগা হৈছিলে এইটো মনত ৰাখিবা আৰু শিৱাজী কি হ'ল মাৰাঠী এম্পায়াৰখন এষ্টাব্লিছ কৰাৰ আগতে হি হেড টু ফাইট উইথ চুলতান অফ বিজয়পুৰ দেখিছানে এইডোখৰ আগতে কি আছিলে মহাৰাষ্ট্ৰ আছিলে এইটো বোম্বাই দেখিছানে এইটো বোম্বাই বোম্বাই ঠিক আছে এইডোখৰ আগতে মহাৰাষ্ট্ৰ আছিলে ঠিক আছেনে মহাৰাষ্ট্ৰ আছিলে এতিয়া এইডোখৰ মহাৰাষ্ট্ৰ হয় গতিকে ইয়াতে কি হৈছিলে শিৱাজীয়ে কি কৰিছিলে ইয়াতে মাৰাঠী কিংডমখন এষ্টাব্লিছ কৰিছিলে আৰু শিৱাজীয়ে আৰু তাৰ পিছৰ যিবিলাক মাৰাঠা কিং আছিলে দে হেড টু ফাইট উইথ দ্য চুলতান অফ বিজয়পুৰ কাৰণ এই বিজয়পুৰে সদায় মাৰাঠী কিংবিলাকক মাৰাঠী কিংডমখনক কি কৰিছিলে নিজৰ লগত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে সেইকাৰণে শিৱাজীয়ে কি কৰিব লগা হৈছিলে শিৱাজী হেড টু ফাইট উইথ দ্য চুলতান অফ বিজয়পুৰ ঠিক আছে তো এইবিলাক তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়া ভালকৈ পঢ়িবা অকণমান গম পাই লোৱা অ'কে তাৰপিছতে কি হ'ল মাৰাঠী কিংডম যেতিয়া নাইকিয়া হৈ গ'ল আৰু মোগলবিলাকো লাহে লাহে যেতিয়া কি হৈ গ'ল পাৱাৰলেছ হৈ আহিব ধৰিলে উইক হৈ আহিব ধৰিলে তেতিয়া কি হ'ল সেইটো সময়তে কোন আহিলে ইংলেণ্ডৰ পৰা এটা কোম্পানী আহিলে এই কোম্পানীটোৰ নাম হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী কি নাম কোম্পানীটোৰ নাম ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সেই ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ইণ্ডিয়াত ট্ৰেড কৰিবৰ কাৰণে আহিছিলে কি কৰিবৰ কাৰণে আহিছিলে বিজনেছ কৰিবৰ কাৰণে আহিছিলে কিয়নো তেতিয়া ইণ্ডিয়া ৱাজ ভেৰি ভেৰি ৰিচ ইন নেচাৰেল ৰিচোৰ্চেছ আৰু বহুত কি আছিলে ইণ্ডিয়া ৱাজ ফেমাছ ফৰ গ'ল্ড ডায়মণ্ড ঠিক আছে বহুত ধন সম্পত্তি বহুত আছিলে তেতিয়া ইণ্ডিয়া সেইকাৰণে কি হ'ল এই ব্ৰিটিছবিলাকে ইংলেণ্ডৰ পৰা এটা কোম্পানী বনাই আহিলে সেই কোম্পানীটো বনাই ইণ্ডিয়ালৈ ট্ৰেড কৰিবৰ কাৰণে আহিলে আৰু যেতিয়া ব্ৰিটিছবিলাক ইণ্ডিয়াত ট্ৰেড কৰিবৰ কাৰণে আহিলে বিজনেছ কৰিবৰ কাৰণে আহিলে তেতিয়া ইণ্ডিয়াত মোগলবিলাক ৰুল কৰিছিলে কোনে ৰুল কৰিছিলে মোগলবিলাক ৰুল কৰিছিলে দিল্লীত আৰু তাৰ বাকী অংশবিলাকত বেলেগ বেলেগ ৰুলাৰবিলাকে ৰুল কৰি আছিলে ঠিক আছে কিন্তু দিল্লী আৰু তাৰ ওচৰ পাজৰ যিবিলাক ঠাই সেইবিলাক কোনে ৰুল কৰিছিলে মোগলবিলাকে ৰুল কৰি আছিলে ঠিক আছে গতিকে ব্ৰিটিছবিলাক যে ইণ্ডিয়ালৈ আহিছিলে কি কাৰণে আহিছিলে বিজনেছ কৰিবৰ কাৰণে আহিছিলে আৰু বিজনেছ কৰাৰ পাছতে তাহাঁতে ইণ্ডিয়াৰ পৰা স্পাইচেছ মছলা যে কওঁ আমি মছলা তাৰপিছতে চিল্ক কটন এইবিলাক তাহাঁতে মানে লৈ গৈছিলে ইণ্ডিয়াত বিজনেছ কৰি পেলাই কিন্তু ব্ৰিটিছবিলাকে লাহে লাহে কি হৈ গ'ল ব্ৰিটিছবিলাকে দেখিছেনে কেনেকৈ এইফালে চোৱা পিকচাৰখন চোৱা কেনেকৈ ব্ৰিটিছবিলাকে ডাঙৰ ডাঙৰ জাহাজ লৈ পেলাই ইণ্ডিয়ালৈ আহিছিলে ট্ৰেড কৰিবৰ কাৰণে বিজনেছ কৰিবৰ কাৰণে ইমান ডাঙৰ ডাঙৰ জাহাজ চোৱা আৰু ব্ৰিটিছবিলাক কি হ'ল বহুত বদমাছ আছিলে সেইবিলাকে কি হ'ল লাহে লাহে ইণ্ডিয়াত ট্ৰেড কৰিব আৰম্ভ কৰিলে বিজনেছ কৰিব আৰম্ভ কৰিলে ইণ্ডিয়াৰ পৰা স্পাইচ কটন চিল্ক আৰু বহুত কিবা কিবি বস্তু লৈ গ'ল কিন্তু তাতে ক্ষান্ত নাথাকিবলৈ কি হ'ল ব্ৰিটিছবিলাকে লাহে লাহে ইণ্ডিয়াত নিজৰ পলিটিকেল পাৱাৰ লাহে লাহে কি হ'ল ইনক্ৰিজ কৰিব আৰম্ভ কৰিলে দেখিছেনে এইবিলাক মোগল এম্পায়াৰবিলাকৰ লগত কিছুমান ডিছকাশ্যন হৈছে আলোচনা হৈছে তো ট্ৰেড কাৰণে কাৰণ যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীটো মই কৈছিলোঁ ন অকণমান আগতে ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছবিলাক ইষ্ট ইণ্ডিয়া কোম্পানী হৈ পিনে আহিছিলে এটা কোম্পানী হৈ পেলাই গতিকে ইণ্ডিয়াত আহিলে ইণ্ডিয়াত অহাৰ পাছতে তেতিয়া ইণ্ডিয়াত কোনে ৰুল কৰিছিলে মোগলছবিলাকে ৰুল কৰি আছিলে আৰু মোগলৰ লগত কিছুমান চুক্তি কৰিলে কিছুমান ট্ৰিটি বনালে তাৰপিছতে ব্ৰিটিছবিলাকে তেতিয়া মোগলৰ কিং কোন আছিলে বাহাদুৰ শ্বাহ বুলি এজন আছিলে তো বাহাদুৰ শ্বাহে ক'লে যে আমাক বিজনেছ কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়ক আমি বিজনেছ কৰিব বিচাৰোঁ তো তেতিয়া বাহাদুৰ শ্বাহে যিটো ইষ্ট ইণ্ডিয়া কোম্পানী যিটো ব্ৰিটিছবিলাকৰ কোম্পানী আছিলে তো ক'লে ঠিক আছে তোমালোকে কৰিব পাৰা ট্ৰেড তাৰপিছতে কি হ'ল ব্ৰিটিছবিলাকে ইণ্ডিয়াত ট্ৰেড কৰিব আৰম্ভ কৰিলে বিজনেছ কৰিব আৰম্ভ কৰিলে আৰু এনেকৈ বিজনেছ কৰি তাহাঁতে কি হ'ল বহুত ৰিচ হৈ গ'ল বহুত ৰিচ হ'ল টকা পইচা ধন সোণ বহুত তাহাঁতৰ পাই গ'ল কিন্তু এতিয়া লাহে লাহে কি হৈ গ'ল দে ষ্টাৰ্টেড ফাইটিং উইথ অল দ্য কিংছ আৰু যিমানবিলাক সেই সময়ত ইণ্ডিয়াত কিংবিলাক ৰুল কৰি আছিল ইভেন এগেইনষ্ট দ্য মোগলছ সেইবিলাকত ফাইট কৰি পেলাই কি কৰিলে ইণ্ডিয়াখন দে ৱান্টেড টু কেপচাৰ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া দেখিছেনে এনেকৈ ফাইট কৰিছে ব্ৰিটিছবিলাকে বাকীবিলাকৰ লগত তাৰপিছত লাহে লাহে কি হৈ গ'ল
ব্ৰিটিছবিলাক they became very powerful and started ruling our country. এনেকৈ চোৱা কেনেকৈ ফাইট কৰিছে, ঠিক আছে। কিন্তু মনত ৰাখিবা আকৌ তাহাঁতে কিন্তু বিজনেছ কৰিবৰ কাৰণে আহিছিলে। ব্ৰিটিছবিলাকে কিন্তু ইণ্ডিয়াত প্ৰথমে বিজনেছ কৰিবৰ কাৰণে আহিছিলে আৰু কোম্পানীটোৰ নাম কি আছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী, ঠিক আছে। তো আহি পেলাই সিহঁতে বিজনেছ কৰিলে, ট্ৰেড কৰিলে, টকা পইচা গোটালে। তাৰপিছত আকৌ এতিয়া যিবিলাকে সিহঁতক পাৰ্মিশ্যন দিছিলে কিংবিলাকৰ এগেইনষ্টতে তাহাঁতে ফাইট কৰিব আৰম্ভ কৰিলে। তাৰপিছত ফাইট কৰি কি কৰিলে? গোটেই ইণ্ডিয়াখন সিহঁতে লৈ ল'লে। আৰু এইটো চোৱা, দেখিছেনে? এইখন হৈছে ব্ৰিটিছ এম্পায়াৰ, গোটেই এইখন ব্ৰিটিছ এম্পায়াৰ। ব্ৰিটিছবিলাক গোটেই ইণ্ডিয়াখন লৈ দেখিছেনে? গোটেই ইণ্ডিয়াখন এনেকৈ ব্ৰিটিছবিলাকে লৈ ল'লে। আৰু তেতিয়া কি হ'ল? ব্ৰিটিছবিলাকে যেতিয়া ইণ্ডিয়াখন লৈ লোৱাৰ পাছততো দ্য ব্ৰিটিছাৰ্ছ ৱেৰ ভেৰি ষ্টুপিড, দে আৰ ভেৰি আনকাইণ্ড, দে আৰ ভেৰি ক্ৰুৱেল পাৰ্চন। য়েছ, আৰু ইণ্ডিয়ান মানুহবিলাকক তোমালোকে জানা, দে টৰ্চাৰ দ্য ইণ্ডিয়ানবিলাকক কি কৰিছিলে? বহুত পানিছ কৰিছিলে। দে পানিছ দ্য ইণ্ডিয়ান, দে টৰ্চাৰ দ্য ইণ্ডিয়ান। আৰু তাহাঁতে কি কৰিছিলে? ইণ্ডিয়ানবিলাকক ক'লে, ইউ অল হেভ টু গিভ আছ টেক্স। তোমালোকে আমাক কি কৰিব লাগিব? টেক্স দিব লাগিব। তোমালোকৰ যিখিনি মাটি আছে, মাটিৰ নামত টেক্স দিব লাগিব। তোমালোকৰ যিবিলাক সম্পদ আছে সেইবিলাকৰ কাৰণেও কি দিব লাগিব? মানে ৰিচোৰ্চ আছে সেইবিলাকৰ কাৰণেও টেক্স দিব লাগিব। চবৰ কাৰণে কি হ'ল? কোনোবাই যদি খেতি কৰে, ফাৰ্মাৰবিলাকৰ ওপৰতো টেক্স লগাই দিলে ব্ৰিটিছবিলাকে। তো এনেকৈ ইণ্ডিয়ানবিলাক সেইকাৰণে সেইকাৰণে লাহে লাহে কি হ'ল? ইণ্ডিয়ানবিলাকে ব্ৰিটিছবিলাকক ঘিণ কৰিব আৰম্ভ কৰিলে। তো সিহঁতে ভাবিলে কেনেকৈ ব্ৰিটিছবিলাকক ইণ্ডিয়াৰ পৰা খেদিব পাৰি। সেইকাৰণে কি কৰিলে? ইণ্ডিয়ান পিপল ষ্টাৰ্টেড ফাইটিং এগেইনষ্ট দ্য ব্ৰিটিছাৰ্ছ, ঠিক আছে। মনত ৰাখিবা এইটো। আৰু প্ৰথম যিটো ফাইট হৈছিলে, ইণ্ডিয়ানবিলাকে ফাইট কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত, সেইটো আছিলে কি? 1857। এতিয়া মনত ৰাখিবা, পিছত তোমালোকে ভালকৈ পঢ়ি পাবা, ঠিক আছে। 1857। 1857ত কি হ'ল? প্ৰথমে ইণ্ডিয়ানবিলাকে ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিলে। তো ফাইটটো কেনেকুৱা আছিলে মই কৈছোঁ শুনা। তেতিয়া আগতে কি হ'ল? যিটো ব্ৰিটিছ আৰ্মি আছিলে, ব্ৰিটিছৰ ছ'লজাৰবিলাক আছিলে, পুলিচবিলাক আছে ন, গতিকে সেই ব্ৰিটিছৰ পুলিচবিলাকত ইণ্ডিয়াৰ পুলিচো সোমাই আছিলে। ইণ্ডিয়ান মানুহো ব্ৰিটিছৰ পুলিচত আছিলে। তেতিয়া ইণ্ডিয়ান ছ'লজাৰবিলাকে যিটো পিষ্টল, বন্দুক ইউজ কৰিবলৈ দিয়া হৈছিলে, তাতে যিটো কাৰ্টিজ, গুলিটোত কি হ'ল? তাতে এটা ৰিউমাৰ ওলাই গ'ল। ৰিউমাৰ মানে তাতে যিটো গুলি বনোৱা হৈছে, কাৰ্টিজ বনোৱা হৈছে, কাৰ্টিজটোত গৰু আৰু গাহৰিৰ চৰ্বি আছে বুলি ক'লে। তো গৰু আৰু গাহৰিৰ চৰ্বি আছে বুলি কোৱাৰ কাৰণে তেতিয়া যিবিলাক ইণ্ডিয়ান পুলিচবিলাক আছিলে সিহঁতে কি কৰিলে? বন্দুকটো চলাবৰ কাৰণে সিহঁতে ৰিফিউজ কৰিলে। আমি আৰু এই বন্দুকটো আমি নচলাওঁ। কিয়? তাত মানে গুলিটোত গৰু আৰু গাহৰিৰ চৰ্বি আছে। তেতিয়াহ'লে গৰু আৰু গাহৰিৰ চৰ্বি থকা বুলি কোৱাৰ কাৰণে হিন্দুবিলাকে বেয়া পালে, মুছলমানবিলাকেও বেয়া পালে। কাৰণ হিন্দুবিলাকে গৰু ভাল পায় আৰু হিন্দুবিলাকে মানে কি হ'ল? গৰুক কি কৰে? বহুত ভাল পায় আৰু মুছলমানবিলাকে গাহৰিক বেয়া পায়। তো এনেকৈ যেতিয়া কথাটো ওলাই গ'ল যে সিহঁতে যেতিয়া গুলিটো যেতিয়া ফুটাব লাগে, তেতিয়া মুখেৰে এনেকৈ কামুৰিব লাগে, মানে মুখেৰে এনেকৈ কামুৰিব লগা হোৱাৰ কাৰণে তাত যেতিয়া গম পাই গ'ল ইণ্ডিয়ান ছ'লজাৰবিলাকে, তাত গৰু আৰু গাহৰিৰ চৰ্বি আছে, তো এনেকৈ কোৱাৰ কাৰণে তাহাঁতে কি কৰিলে? ব্ৰিটিছবিলাকৰ এগেইনষ্টত সিহঁতে পূৰা খং উঠিলে। তোমালোকে এইটো ইমান বদমাছ কৰিছা। তো সেইকাৰণে কি কৰিলে? ইণ্ডিয়ান যিবিলাক ছ'লজাৰ আছিলে ব্ৰিটিছৰ এগেইনষ্টত তাহাঁতে ফাইট কৰিবলৈ আৰম্ভ কৰিলে। তো সেইটো হৈছে কোনটো ইয়েৰ? 1857। সেইটো মনত ৰাখিবা, পিছত ভালকৈ পঢ়িবা ক্লাছ 5-6ত, ঠিক আছে। অ'কে, নেক্সট এইটো চোৱা। যেতিয়া ইণ্ডিয়ান ছ'লজাৰবিলাকে ফাইট কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত, এইটো পিকচাৰ চোৱা। তাৰপিছতে দেখিছানে? এই যে যিটো ফাৰ্ষ্ট ৱাৰ হ'ল ব্ৰিটিছৰ এগেইনষ্টত, তাতে এজন যিজন ইণ্ডিয়ান পুলিচ, সেইজনে মাৰ্টিয়াৰ হৈছিলে, মৰিছিল। আমি শ্বহীদ বুলি কওঁ যে। হিজ নেম ৱাজ মংগল পাণ্ডে। এইটো মনত ৰাখিবা, মংগল পাণ্ডে। অ'কে, নেক্সট। তাৰপিছতে ব্ৰিটিছবিলাকে যেতিয়া বহুত বেছি ইণ্ডিয়াক মানে টৰ্চাৰ কৰিব আৰম্ভ কৰিলে, বেয়া কাম কৰিব আৰম্ভ কৰিলে, ইণ্ডিয়ান মানুহবিলাকক মাৰিব ধৰিলে, তেতিয়া কি কৰিলে? কিছুমান
ইণ্ডিয়ান লিডাৰ্ছবিলাকে তাহাঁতে সিদ্ধান্ত কৰিলে যে দে উড ফাইট এগেইনষ্ট দ্য ব্ৰিটিছাৰ্ছ আৰু উই অল ন' মহাত্মা গান্ধী was one of those leaders who fought for the independence of our country. ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰা যিসকল লিডাৰ্ছ আছিল তাৰ ভিতৰত মহাত্মা গান্ধীও এজন আছিল এণ্ড মহাত্মা গান্ধী লেড দ্য মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছাৰ্ছ আৰু মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ এগেইনষ্টত বহুত মুভমেণ্ট কি কৰিছিলে আন্দোলন কৰিছিলে তো তাৰ ভিতৰত এটা আছিলে দাণ্ডি মাৰ্চ কি নাম আছিলে দাণ্ডি মাৰ্চ এইটো এই চোৱা দাণ্ডি মাৰ্চ তোমালোকে পিছত পঢ়িবলৈ পাবা মহাত্মা গান্ধী আৰু তাৰ বাকী দেখিছানে মহাত্মা গান্ধী আৰু তাৰ কিছুমান ফল'ৱাৰ আছিলে গোটেইবিলাকে মিলি পেলাই কি কৰিছে দাণ্ডি নামৰ এখন ঠাইলৈ গৈছে কিয় গৈছে গম পোৱানে তাত মানে ব্ৰিটিছবিলাকে এটা বেয়া কাম কৰিছিলে বেয়া কামটো কি কৰিছিলে যে নিমখ যে বনায় ইণ্ডিয়ানবিলাকে নিমখ বনাইছিলে তো ক'লে তোমালোকে এতিয়াৰ পৰা নিমখ বনাব নোৱাৰিবা আমি বনাম আৰু তোমালোকে নিমখৰ ওপৰত এতিয়া বেছিকৈ টকা দিব লাগিব নিমখ কিনিবৰ কাৰণে বেছিকৈ টকা দিব লাগিব তো মহাত্মা গান্ধী ভাবিলে এইটোতো বেয়া কথা হৈছে ইণ্ডিয়ানবিলাকৰতো ৰাইট থাকিব লাগে নিমখ বনোৱাৰ কাৰণে ব্ৰিটিছবিলাকে কিয় আমাক নিমখ বনাব নিদিব তো এনেকৈ কৈ পেলাই দাণ্ডি নামৰ এখন সাগৰৰ পাৰত ঠাই আছিল তাতে গৈ পেলাই মহাত্মা গান্ধীয়ে কি কৰিলে এই যিটো নিমখৰ ওপৰত যিটো টেক্স লগাই দিছিলে সেই টেক্সটো ভাঙি দিলে তাক কোৱা হয় চল মাৰ্চ অৰ দাণ্ডি মাৰ্চ অলপ মনত ৰাখিবা তোমালোকে বেছিকৈ মনত ৰাখিব নালাগে পিছত ভালকৈ বুজি পাবা ঠিক আছে অ'কে নেক্সট বাল গংগাধৰ তোমালোকৰ টেক্সটত আছে বাল গংগাধৰ তিলক চ' বাল গংগাধৰ তিলক ৱাজ নাদাৰ famous freedom fighters of our country. He was very brave and he also fought against the Britishers. Yes, আৰু ব্ৰিটিছৰ এগেইনষ্টত ই ফাইট কৰিছিলে ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ঠিক আছে অ'কে জৱাহৰলাল নেহৰু দিছ ইজ জৱাহৰলাল নেহৰু তোমালোকে জৱাহৰলাল নেহৰুক চবেই চিনি পোৱা হয়নে আমি তাক কি নেহৰু চাচা বুলি কওঁ হয়নে হি লাভ দ্য চিলড্ৰেন ভেৰি মাছ আৰু সেইকাৰণে কি হ'ল 14 নৱেম্বৰ তাৰিখটো আমি কি দিৱস হিচাপে চেলিব্ৰেট কৰোঁ উই চেলিব্ৰেট ইট এজ কি শিশু দিৱস হয়নে চিলড্ৰেনছ ডে ৰাইট চ' এনেকৈ মহাত্মা গান্ধী ফাইট কৰিলে জৱাহৰলাল নেহৰু ফাইট কৰিলে বাল গংগাধৰ তিলক আৰু বহুত এনেকুৱা ফ্ৰীডম সুভাষ চন্দ্ৰ বস তোমালোকে নাম শুনিছা ৰাণী লক্ষ্মীবাই নাম শুনিছা তোমালোকে ঝান্সী ৰাণী লক্ষ্মীবাই হয়নে ভগত সিঙৰ নাম শুনিছা গতিকে ফ্ৰীডম ফাইটাৰ্ছবিলাকে ব্ৰিটিছৰ এগেইনষ্টত কি কৰিছিলে ফাইট কৰিছিলে আৰু হাজাৰ মানুহে সিহঁতে এই ফ্ৰীডম ফাইটাৰ্ছবিলাকে আৰম্ভ কৰা মুভমেণ্টটোত জইন কৰিছে আৰু শেষত ইণ্ডিয়া কি হ'ল ইণ্ডিয়াৰ পৰা ব্ৰিটিছবিলাকে গুচি গৈছিল কেতিয়া গুচি গৈছিলে 1947 15 আগষ্ট আৰু সেইকাৰণে আমি 15 আগষ্টটো কি কওঁ ইণ্ডিপেণ্ডেঞ্চ ডে হিচাপে চেলিব্ৰেট কৰোঁ বুজি পালা পিকচাৰকেইখন অলপ এতিয়া আমি টেক্সটটো চাম ঠিক আছে অ'কে this is your text already I told you Mughal Empire already I told you Babur established Mughal Empire in our country so after the date of Humayun who became the king Akbar became the king Akbar became the king already I told you he became king only when only at 13 years of সময়ত কিং হোৱাৰ কাৰণে কি কৰিছিলে হি হেড টু ফেচ মেনি ডিফিকাল্টিজ আৰু তাক যিজন মানে সহায় কৰিছিলে মিনিষ্টাৰ হু হেল্প হিম ভেৰি মাছ ডেট ৱাজ বেইৰাম খান ৰিমেম্বাৰ দিছ ইজ ইম্পৰ্টেণ্ট ফৰ এক্সাম বেইৰাম খানে কি কৰিছিলে আকবৰক বহুত সহায় কৰিছিলে ঠিক আছে আৰু আকবৰে কি হৈছিলে লাহে লাহে কি হ'ল হি বিকেম এ ভেৰি পাৱাৰফুল কাণ্ট্ৰি ইন ইণ্ডিয়া আৰু আকবৰৰ এটা কথা ভাল আছিলে কি হি ট্ৰিট দ্য এনিমি উইথ জেনেৰচিটি মানে খুব উইথ জেনেৰচলি সি মানে কি জেনেৰচলি মানে কি গম পোৱা নে খুব মানে কাইণ্ড হাৰ্টেডলি কি কৰিছিলে তাৰ এনিমিবিলাককো সি ট্ৰিট কৰিছিলে তাৰ শত্ৰুবিলাককো সি মৰম কৰিছিলে সেইকাৰণে বাকীবিলাকে আকবৰক বহুত বেছি ভাল পাইছিলে আৰু আকবৰ হি ৱাজ এ মুছলিম বাট the Hindu people also love him very much আৰু আকবৰৰ যিবিলাক মিনিষ্টাৰ আছিলে
সেই মিনিষ্টাৰবিলাকৰ ভিতৰত কিছুমান হিন্দু মিনিষ্টাৰ আছিলে, এইটো মনত ৰাখিবা, আই ট'ল্ড ইউ। এইটো কোন কেছ মেনি হিন্দুজ লাইক ৰাজা মান সিং আৰু ৱেৰ মেড ৰাজা মান সিং he became the general, and there were others Hindu also who served for Akbar, Bhagavan Das and Todarmal. They were Hindu but they served for Akbar. Yes. Therefore what? Because of his generous, remember this is important for your exam. Because of his generous act, the Rajput were loyal towards the Mughal rulers. সি ৰাজপুতবিলাকৰ লগত ফাইট কৰিছিলে, হয়নে? মই কৈছিলোঁ ৰাজপুতবিলাকৰ লগত ফাইট কৰিছিলে আকবৰে, কিন্তু ৰাজপুতবিলাকৰ লগত ফাইট কৰাৰ পাছতো সেইবিলাকক কিন্তু ৰাজপুতবিলাকক হি ট্ৰিটেড দেম ভেৰি পলাইটলি, জেনেৰাছলি। সেইকাৰণে তাক চবে ভাল পাইছিলে, ঠিক আছে। আৰু অকণমান আগতে মই কৈছিলোঁ যে যেতিয়া ঔৰংজেব যেতিয়া কিং হ'ল, লাহে লাহে মোগল এম্পায়াৰখন কি হ'ল, উইক হ'ব ধৰিলে। ডিক্লাইনিং মানে কি? উইক হ'ব ধৰিলে। আৰু ডিউৰিং দিছ টাইম দ্য মাৰাঠা লেড বাই শিৱাজী, মই মাৰাঠা কথা কৈছোঁ, মাৰাঠা কিংডমৰ কথা অকণমান কৈছিলোঁ, মাৰাঠা কিংডম ৱাজ এষ্টাব্লিছ বাই শিৱাজী। আৰু সেই শিৱাজীও দ্য আদাৰ কিংছ অলছ' দে বিকেম পাৱাৰফুল, এণ্ড মোগল ৰুলাৰ দে হেড টু ফাইট উইথ দেম। মোগল ৰুলাৰবিলাকে সেই পাৱাৰফুল কিংবিলাকৰ লগত ফাইট কৰিব লগা হোৱাৰ কাৰণে লাহে লাহে কি হ'ল, এই মোগল এম্পায়াৰখন উইক হৈ আহিব ধৰিলে, ঠিক আছে। এণ্ড আনাডাৰ ফৰেইন ইনভেডাৰ, আৰু এজন মানুহ নাদিৰ শ্বাহ বুলি আৰু এজন ফৰেইন মানুহ মানে কি হ'ল, ৰুলাৰ ইণ্ডিয়ালৈ আহিলে। আৰু সেই নাদিৰ শ্বাহ যেতিয়া ইণ্ডিয়া এটেক কৰিলে, তেতিয়া মোগল ৰুলাৰবিলাকে ইণ্ডিয়াত ৰুল কৰি আছিলে। গতিকে আফটাৰ দ্য এটাক অফ নাদিৰ শ্বাহ, তাৰপিছতে কি হ'ল, লাহে লাহে এই মোগল এম্পায়াৰখন ইণ্ডিয়াত উইক হৈ আহিব ধৰিলে, ঠিক আছে। অ'কে, চ' আমি বহুত বেছিকৈ পঢ়িব নালাগে, ইয়াত অলপ অলপ মনত ৰাখিলে হ'ব। মোগল এম্পায়াৰ ৱাজ ষ্টাব্লিছ বাই আকবৰ, and after the death of Humayun, who became the king? Akbar king হৈছিলে। Akbar was the greatest of all the Mughal emperors, মনত ৰাখিবা। আকবৰে কি কৰিছিলে, he had to fight with the Rajput rulers, অকণমান আগতে মই পিকচাৰ দেখাইছিলোঁ। তাৰপিছতে কি কৰিছিলোঁ, he was a very generous king, আৰু তাৰ এনিমিজবিলাককো কি কৰিছিলে, আকবৰে খুব পলাইটলি, কাইণ্ড হাৰ্টেডলি ডিল কৰিছিলে। সেইকাৰণে কি হ'ল, চবে তাক ভাল পাইছিলে। ইভেন দ্য ৰাজপুত অলছ' লাইক হিম ভেৰি মাছ। আৰু আমি কি পাইছিলোঁ, he was a Muslim but Hindu people also love him very much. He gave the Hindu people also to become generals. আমি পাইছিলোঁ অকণমান আগতে, ৰাজা মানসিঙৰ কথা পাইছিলোঁ, আমি ভগৱান দাসৰ কথা পালোঁ, আমি তোৰামল, হয়নে? দে ৱেৰ হিন্দু পিপল। হাউ এভাৰ দে চাৰ্ভ ফৰ আকবৰ, ৰাইট? অ'কে, নেক্সট মাৰাঠী এম্পায়াৰ। অকণমান আগতে কৈছিলোঁ মই, মাৰাঠী এম্পায়াৰ ৱাজ এষ্টাব্লিছ বাই শিৱাজী। হি ৱাজ এ ভেৰি পাৱাৰফুল ৰুলাৰ। আৰু মাৰাঠী এম্পায়াৰ ক'ত আছিলে? মহাৰাষ্ট্ৰ। আমি মুম্বাই চিনি পোৱা নাই? মুম্বাই। গতিকে সেই মহাৰাষ্ট্ৰ, তাতে কি কৰিছিলে, শিৱাজীয়ে মাৰাঠী এম্পায়াৰ এষ্টাব্লিছ কৰিছিলে। অ'কে, চ' this line you remember, he made separate kingdom to free Maratha people from rule of the Sultan of বিজয়পুৰ। তোমালোকক মই অকণমান আগতে দেখাইছিলোঁ মেপখনত, হয়নে? কেনেকৈ চাল্টান অফ বিজয়পুৰ, তাৰ লগত শিৱাজীয়ে কি কৰিব লগা হৈছিলে, ফাইট কৰিব লগা হৈছিলে। বিকজ এই চাল্টান অফ বিজয়পুৰে সদায় মাৰাঠী কিংডমখন নিজৰ দখলত কেপচাৰ কৰিব বিচাৰিছিলে, আৰু শিৱাজীয়ে বিচাৰিছিলে নহয় যে মাৰাঠাবিলাকৰ কাৰণে এখন নিজাকৈ কি লাগে, কিংডম লাগে। সেইকাৰণে চাল্টান অফ বিজয়পুৰৰ লগত শিৱাজীয়ে ফাইট কৰিব লগা হৈছিলে, ঠিক আছে। চ' যেতিয়া শিৱাজী মৰিলে, শিৱাজী মৰাৰ পিছতে কোন আহিলে, হিজ এল্ডেষ্ট চন সম্ভাজী বিকেম দ্য কিং অফ মাৰাঠা এম্পায়াৰ। কিন্তু এই সম্ভাজীয়ে কি হ'ল, ব্ৰিটিছৰ লগত কি কয়, মোগল এম্পায়াৰবিলাকৰ লগত ফাইট কৰিব লগা হৈছিলে, মোগলৰ লগত ফাইট কৰিব লগা হৈছিলে। তাৰপিছতে দেয়াৰফৰ হি বিকেম ভেৰি উইক। আৰু পিছত কি হ'ল, এই সম্ভাজীক মোগল এম্পায়াৰবিলাকে কেপচাৰ কৰি ধৰিলে, আৰু তাৰপিছত এক্সিকিউটেড মানে মাৰি পেলালে, ঠিক আছে। তো শিৱাজীৰ পাছত সম্ভাজী হ'ল কিং। সম্ভাজীক ব্ৰিটিছে কি কৰিলে, ধৰি মাৰি পেলালে, ঠিক আছে। অ'কে, এই আফটাৰ সম্ভাজী কোন কিং হ'ল, এইটো তাৰ ভাইক ৰাজাৰাম। চ' সম্ভাজীজ
ব্ৰাদাৰ ৰাজাৰাম বিকেম দ্য কিং, আৰু সিও কি হ'ল ভয়তে মোগল এটেকৰ পৰা হাত সাৰিবৰ কাৰণে সিও পলালে। এইটো মনত ৰাখিবা। তাৰপিছতে যেতিয়া আফটাৰ মাৰাঠী এম্পায়াৰ, আৰু মোগল এম্পায়াৰখন লাহে লাহে উইক হ'ব ধৰিলে। চ' আফটাৰ মাৰাঠী এম্পায়াৰ ইণ্ডিয়াত কোন আহিলে? ব্ৰিটিছবিলাক আহিলে। ব্ৰিটিছৰ কথা অকণমান আগতে মই কৈছিলোঁ কেনেকৈ বিজনেছ কৰিবৰ কাৰণে ইণ্ডিয়াত আহিলে। লাহে 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 তাহাঁতে কি কৰিলে? বিজনেছটো স্প্ৰেড কৰিলে, ব্যৱসায়টো সিহঁতে বৃদ্ধি কৰিলে, ঠিক আছে। আৰু ইণ্ডিয়ালৈ বিজনেছ কৰিব আহি পেলাই মোগল এম্পায়াৰবিলাকৰ পৰা পাৰ্মিশ্যন ল'লে যে আমি ইণ্ডিয়াত ট্ৰেড কৰিব বিচাৰোঁ, বিজনেছ কৰিব বিচাৰোঁ, আমাক কি কৰিব লাগে? পাৰ্মিশ্যন দিব লাগে। চ' মোগল এম্পায়াৰবিলাকে ব্ৰিটিছবিলাক যে ইমান বদমাছ আছিলে, ষ্টুপিড আছিলে, গম নাপাইছিলে, সেইকাৰণে ক'লে তোমালোকে বিজনেছ কৰিব পাৰা। তো বিজনেছ কৰিলে। বিজনেছ কৰাৰ পাছত ইণ্ডিয়াৰ পৰা স্পাইচেছবিলাক, চিল্ক, কটন নামটো শুনিছোঁ, কটন কাপোৰৰ নাম শুনিছোঁ আমি, এইবিলাক চব লৈ গ'ল ইণ্ডিয়ালৈ। লাহে 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 কি হ'ল? ইণ্ডিয়াত যিমানবিলাক টেম্পলবিলাক আছিলে, মছজিদবিলাক আছে, তাৰ পৰাও ধনবিলাক ব্ৰিটিছে ইণ্ডিয়াৰ পৰা লৈ গুচি গ'ল, ঠিক আছে। তাৰপিছতে লাহে 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 কি হ'ল? ব্ৰিটিছবিলাক টকা পইচা হোৱাৰ লগে লগে বহুত পাৱাৰফুল হ'ল। পাৱাৰফুল হোৱাৰ পাছতে ইণ্ডিয়াখনকে সিহঁতে কেপচাৰ কৰিব আৰম্ভ কৰিলে। ইণ্ডিয়াখনক যিমানবিলাক কিং আছিলে সেই কিংবিলাকৰ লগত ফাইট কৰিলে। কিংবিলাকৰ লগত ফাইট কৰি 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 কি হ'ল? সেই কিংবিলাকক হৰুৱালে। হৰুৱাৰ পাছত এতিয়া ব্ৰিটিছবিলাকে নিজে ইণ্ডিয়াত ৰুল কৰিব ধৰিলে, ঠিক আছে। আৰু কিন্তু 1857, অকণমান আগতে মই কৈছিলোঁ, 1857 কি হ'ল? ইণ্ডিয়ান মানুহবিলাকে গম পালে ব্ৰিটিছবিলাক ভাল মানুহ নহয়। সিহঁতে আমাৰ ওপৰত টেক্স লগাই দিয়ে, সিহঁতে আমাক পানিছমেণ্ট দিয়ে, সিহঁতে আমাৰ মানুহক ফাঁচি দিয়ে। তাৰপিছতে ফাৰ্মাৰবিলাকে টেক্স দিব লগা হৈছিলে, তাৰপিছতে বাকী চব মানুহে টেক্স দিব লগা হৈছিলে ব্ৰিটিছবিলাকক। তো সেইকাৰণে ভাবিলে নাই, ব্ৰিটিছবিলাক ভাল মানুহ নহয়, আমি ইণ্ডিয়াৰ পৰা ব্ৰিটিছবিলাকক খেদাব লাগে। চ' এনেকৈ কোৱাৰ লগে লগে কি হ'ল? গোটেই ইণ্ডিয়ান মানুহবিলাকে ব্ৰিটিছৰ এগেইনষ্টত আন্দোলন কৰিব ধৰিলে। আৰু প্ৰথম যিটো মুভমেণ্ট আন্দোলন কৰিছিলে, অকণমান আগতে কৈছিলোঁ কেনেকৈ ইণ্ডিয়ান পুলিচবিলাকে ব্ৰিটিছৰ এগেইনষ্টত যে এইটো বন্দুকৰ যিটো কাৰ্টিজ, সেই কাৰ্টিজটোক লৈ পেলাই দে ৱাৰ ডিছেটিছফাইড, ৰাইট? তাত কি হৈছিলে? কাৰ্টিজটোত, গুলিটোত গৰু আৰু গাহৰিৰ চৰ্বি আছে বুলি কোৱাৰ কাৰণে হিন্দু আৰু মুছলমানবিলাকে বেয়া পাইছিলে। সেইকাৰণে প্ৰথমে 1857 প্ৰথমতে ইণ্ডিয়ান পুলিচবিলাকে ব্ৰিটিছৰ এগেইনষ্টত কি কৰিছিলে? ফাইট কৰিছিলে। তাৰপিছতে সেইটো হ'ল। সেইটো হোৱাৰ পিছততো ইণ্ডিয়াখনক ফ্ৰীডম কৰিবৰ কাৰণে আৰু বহুত লিডাৰ আহিলে। তোমালোকে জানা, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, ভগত সিং, হয়নে, সুভাষ চন্দ্ৰ বোস, এইবিলাক ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ্ছবিলাক আহিলে। এণ্ড দে ফট ফৰ দ্য ফ্ৰীডম অফ আৱাৰ কাণ্ট্ৰি। আৰু সিহঁতে ইণ্ডিয়াৰ ফ্ৰীডমৰ কাৰণে ফাইট কৰিলে। আৰু বহুতক কি হ'ল? ফাঁচি দিলে, হয়নে? লাইক ভগত সিং ৱাজ হেং টু ডেথ বাই দ্য ব্ৰিটিছাৰ্ছ, ঠিক আছে। চ' আমি প্ৰথমতে পঢ়িম এতিয়া মহাত্মা গান্ধীৰ বিষয়ে। মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে গম পোৱা কেতিয়া? হি ৱাজ বৰ্ণ অন October 2, 1869। আৰু প্ৰথমতে সি মহাত্মা গান্ধী ফাৰ্ষ্ট ৱেণ্ট টু লণ্ডন, দেন চাউথ আফ্ৰিকা টু ষ্টাডি। প্ৰথমতে লণ্ডন গ'ল, লণ্ডনৰ পৰা চাউথ আফ্ৰিকাত গ'ল, তাতে কি ল পঢ়িলে। ল পঢ়াৰ পাছত লয়াৰ হ'ল, বেৰিষ্টাৰ হ'ল। লয়াৰ মানে বেৰিষ্টাৰ, আগতে বেৰিষ্টাৰ বুলি কৈছে, ঠিক আছে। তো তাৰপিছত আকৌ ইণ্ডিয়ালৈ সি ঘূৰি আহিলে। ইণ্ডিয়ালৈ ঘূৰি অহাৰ পাছত তেতিয়া ইণ্ডিয়াত কোনে ৰুল কৰি আছিলে? ব্ৰিটিছবিলাকে ৰুল কৰি আছিলে। চ' ব্ৰিটিছবিলাকক তেতিয়া খেদিবৰ কাৰণে মহাত্মা গান্ধীয়ে আন্দোলন কৰিব ধৰিলে, মুভমেণ্ট কৰিব ধৰিলে। চ' অকণমান আগতে যে মই এটা কৈছিলোঁ দাণ্ডি মাৰ্চ, মনত পৰিছেনে? গতিকে দাণ্ডি মাৰ্চ, নন কপাৰেশ্যন মুভমেণ্ট, এনেকুৱা বহুত মুভমেণ্ট মহাত্মা গান্ধীয়ে কি কৰিছিলে? ষ্টাৰ্ট কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত, ব্ৰিটিছবিলাকক ইণ্ডিয়াৰ পৰা খেদাবৰ কাৰণে, ঠিক আছে। অ'কে, এতিয়া আমি কাৰ বিষয়ে পঢ়িম? বাল গংগাধৰ তিলক। এইটো চোৱা, বাল গংগাধৰ তিলক, হি ৱাজ another great freedom fighters. He was born on 23 July 1856. He was a কি আছিলে চোৱা, he was a teacher, lawyer, journalist, freedom fighter. বাল গংগাধৰ তিলক টিচাৰ আছিলে, ফ্ৰীডম ফাইটাৰ আছিলে, জাৰ্ণালিষ্ট মানে গম পোৱা সাংবাদিক আছিলে। আৰু সি কি কৈছিলে? সি দেশখনক কিমান ভাল পাইছিলে চোৱা, সি কি কৈছে? স্বৰাজ ইজ মাই বাৰ্থ ৰাইট। এইটো চোৱা, স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট। এই লাইনটো মনত ৰাখিবা। এইটো লাইনটো মানে বুজি পাইছেনে? স্বৰাজ মানে কি? ফ্ৰীডম, আমাক ফ্ৰীডম লাগিব। ফ্ৰীডমটো মই জন্মৰ পৰা পোৱা, আৰু সেইটো মই কিবাকৈ হ'লেও ব্ৰিটিছৰ পৰা ল'ম। কোনে কৈছিলে? বাল গংগাধৰ তিলকে, মনত ৰাখিবা, ঠিক আছে। চ' স্বৰাজ মিনছ ছেল্ফ ৰুল,
চেল্ফ নিজে নিজে ইণ্ডিয়ানবিলাকৰ হাতত ৰাইট থাকিব লাগিব, পাৱাৰ থাকিব লাগিব নিজে নিজে ৰুল কৰিবৰ কাৰণে। ব্ৰিটিছবিলাকে কেনেকৈ পাৰিব? ব্ৰিটিছাৰ্ছ ৱে ফ্ৰম আদাৰ কাণ্ট্ৰিজ এণ্ড হাউ কাম দে ৰুল আৱাৰ কাণ্ট্ৰি, কেনেকৈ ইণ্ডিয়াত ৰুল কৰিব পাৰে? হাউ কাম দ্য ব্ৰিটিছাৰ্ছ কেম টু ইণ্ডিয়া টু ৰুল আৱাৰ কাণ্ট্ৰি, এনেকৈ কুৱেশ্যন কৰিছিলে। তাৰপিছত আমি পঢ়িম জৱাহৰলাল নেহৰুৰ বিষয়ে। জৱাহৰলাল নেহৰুৰ বিষয়ে তোমালোকে অলপ অলপ জানা হয়নে? হি ৱাজ বৰ্ণ অন 14 November 1869 আৰু উই অল কল হিম বাপুজি। য়েছ, নেহৰু খুৰা। কি কাৰণে? বিকজ হি লাভ দ্য চিলড্ৰেন ভেৰি মাছ। আৰু এটা কথা কি যে জৱাহৰলাল নেহৰু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আৱাৰ কাণ্ট্ৰি। ঠিক আছে। চ' জৱাহৰলাল নেহৰু মহাত্মা গান্ধীকো কি কৰিছে? লগ কৰিছে। হি মেট মহাত্মা গান্ধী ডিউৰিং ওৱান অফ দ্য মিটিংছ অফ দ্য লক্ষ্ণৌত এখন মিটিং হৈছিল, তাতে জৱাহৰলাল নেহৰুৱে ফাৰ্ষ্ট টাইম মহাত্মা গান্ধীক লগ পাইছিলে। ঠিক আছে। চ' তোমালোকে এইবিলাক বস্তু যেতিয়া ডাঙৰ হৈ গৈ থাকিবা আৰু বেছি ভালকৈ পঢ়িব পাবা। ঠিক আছে। চ' ভালকৈ এবাৰ পঢ়ি চাবা চেপ্টাৰটো, আৰু কিবা বুজি নাপালে মোক ক'বা। ঠিক আছে। চ' থেংক ইউ ভেৰি মাছ।